গাহৰিৰ কলডিলীয়া খোপাত যদি গুজিব বিচাৰিছে এপাহি কপৌ তেন্তে এবাৰ আহি চাই যাওক এই বিশেষ অৰণ্যখন এই অৰণ্যত আছে ৯,০০০ৰো অধিক জাতীয় কপৌ ফুলৰ গছ প্ৰায় ৩২৫ৰো অধিক প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ কৰা হৈছে এই বিশেষ ঘৰখনত এই ঘৰখনৰ চৌহদত সংৰক্ষিত হৈ আছে ৯,০০০ৰো অধিক জাতীয় কপৌ ফুলৰ গছ এই কপৌ ফুলসমূহ ২.৫ ফুট পৰ্যন্ত দীঘল হয় ডেন্ড্ৰবিয়াম ফিম্ব্ৰিয়েটাম হোৱাইট এলবা ডেন্ড্ৰবিয়াম লিটুইফ্লোৰাম ডেন্ড্ৰবিয়াম জেনকিনছি ডেন্ড্ৰবিয়াম মাল্টিফ্লোৰাম আদি বিভিন্ন প্ৰজাতিৰ অৰ্কিড উপলব্ধ ইয়াত যোৰহাটৰ ৰঙাজানৰ মিঠু গগৈৰ একক প্ৰচেষ্টাৰে সংৰক্ষিত হৈ ৰৈছে অসমৰ জাতীয় কপৌ ফুল বিগত ৩টা দশক ধৰি মিঠু গগৈয়ে অৰ্কিড সংৰক্ষণৰ সৈতে নিজকে নিবিড়ভাৱে আত্মনিয়োগ কৰিছে ২০১৩ চনত মিঠু গগৈয়ে অৰ্কিড সংৰক্ষণ বিশেষকৈ জাতীয় কপৌ ফুলৰ সংৰক্ষণ সংবৰ্ধন তথা প্ৰসাৰণৰ উদ্দেশ্য সন্মুখত ৰাখি প্ৰতিষ্ঠা কৰিছিল পূৰ্ব ভাৰতী অৰ্কিড সংৰক্ষণ আৰু প্ৰসাৰণ কেন্দ্ৰ বিহুৰ প্ৰাক্ষণত কপৌ ফুলৰ গোন্ধে আমোলমোল কৰিছে মিঠু গগৈৰ ঘৰ ৯,০০০ৰো অধিক কপৌ ফুল প্ৰতিদিনে প্ৰতিপালন কৰা মিঠু গগৈয়ে কয় অৰ্কিডকে ধৰি বিভিন্ন ধৰণৰ ফুলৰ গছ ৰোৱা তেওঁৰ শৈশৱৰে নিচা যি বৰ্তমান পৰিণত হৈছে তেওঁৰ পেছাত এগৰাকী চাহ খেতিয়ক মিঠু গগৈয়ে ৩ দশক জুৰি কপৌ ফুল সংৰক্ষণৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে যে মই এজন কৃষক মই খুব সৰু পৰাই মই কৃষি কৰ্মৰ লগত মোৰ দেউতা এজন কৃষক দেউতাৰ লগত কৃষি কৰ্মৰ লগত মই জড়িত হোৱাৰ হেতুকে মই প্ৰায় প্ৰকৃতিৰ লগত জড়িত হৈ গলো আৰু প্ৰকৃতিৰ লগত জড়িত হওঁতে মই বিভিন্ন গছ-গছনিবিলাক ফল-মূল বা ফুলৰ প্ৰতি মোৰ দুৰ্বলতাবিলাক বহুত বাঢ়ি গৈছিলে আৰু তেতিয়াৰ পৰা এটা মই মনত এটা হেঁপাহ পুহি আছিলোঁ যে মই অনাগত সময়ত মই আমাৰ অসমৰ যেটো জাতীয় ফুল কপৌ ফুলটো কেনেধৰণে সংৰক্ষণ আৰু সংবৰ্ধন কৰিব পাৰি সেই কথাটোকে মই ভাবি এই কামত অগ্ৰসৰ হৈছো আৰু পৰৱৰ্তী টাইমত মানে সংৰক্ষণ কৰাৰ লগতে আৰু এটা মই সংযোগ কৰিলো যে এটো সজাগতাটো কেনেকৈ সৃষ্টি কৰিব পাৰি তাৰো এটা যদি মই বহু বছৰ ধৰি কামখিনি কৰি আছো ২০১৩ চনৰ পৰা মই বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধভাৱে আমাৰ অসমৰ জাতীয় কপৌ ফুল যেটো বিজ্ঞানী সাইন্টিফিক নেমটো হৈছে ৰিংকোষ্টেলিছ ৰেটুছা হেতু কেনেকৈ খুব কম জায়গাত বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধভাৱে কপৌ ফুলৰ এখন অৰণ্য বা হাবি কেনেকৈ সৃষ্টি কৰিব পাৰি তাৰ মানসে আজি পৰ্যন্ত মানে একক প্ৰচেষ্টা আৰু এককভাৱে নিষ্ঠাৰে এই কামত মই ব্ৰতী হৈ আছো যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট লোকেল 18